নমস্কাৰ বিশেষ বাতৰিতে মই আবুল বছৰ। নগাঁৱৰ বৰবেটিত হৰিণা পহু উদ্ধাৰ। সোমবাৰে নিশা নগাঁও হবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰবেটিৰ একাংশ স্থানীয় লোক প্ৰত্যক্ষ কৰিছিল হৰিণা পহুটি। ৰাইজে হৰিণা পহুটি আবদ্ধ কৰি হবৰগাঁও আৰক্ষী চকীৰ লগতে বন বিভাগক খবৰ দিয়ে। পৰৱৰ্তী সময়ত হবৰগাঁও আৰক্ষী চকীৰ লগতে বন বিভাগৰ লোক উপস্থিত হৈ হৰিণা পহু মই গুদামৰ পৰা গুদাম তলা মাৰি ওলাই আছোঁ। নগাঁৱৰ পৰা মৃণাল ডেকাৰ ৰিপোৰ্ট। গুদামটো তলা মাৰি মই ঘৰত আহিব ভাত খাবলৈ মই গুদাম তলা মাৰি আছোঁ। মোক পাছফাল দি জাপ মাৰি দিলে। জাপ মাৰি দিয়াত তেতিয়া মানে হৰিণা পহু যেতিয়া জাপ মাৰি দিলে তেতিয়া মই এনেকৈ ভয় খাই গ'লোঁ। মোৰ কিটো পিছত দেখোঁ হৰিণা পহু। তাৰপিছত এইখিনি আমাৰ ৰাস্তাত মানুহ ঘূৰি আছিল। মই ক'লোঁ এই ৰাইজক বোলে এইটো ধৰক, ধৰি পেলাই আমি ফৰেষ্টৰত আমি গতাই দিম। তাৰপিছত আমি ৰাইজে ধৰিলোঁ, ধৰি পেলাই তাক মানে বান্ধি কৰি ৰাখিছোঁ। ৰাখি পেলাই আমি পুলিচ প্ৰশাসন জনাইছোঁ। সিহঁতে আহিলে ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আহি পেলাই তেওঁলোকে লৈ গৈছে। আমি ঘাঁহলোকে যোগান ধৰি দিছোঁ তাইক। পশু নিধনৰ পৰা আমি বিৰত থাকিব লাগিব। হৰিণা পহুটো একো ক্ষতি হোৱা নাই? একো ক্ষতি হোৱা নাই। চাৰে 8টা বা 15টামান বজাত আমি মানে ৰাস্তাত ঘূৰি থাকোঁতে হঠাৎ পহু পোৱালি এটা দেখা পালোঁ। ঠিক আছে, পিছত আমি ৰাইজে মিলি ধৰি হবগাঁও থানা আই চিত ফোন কৰিলোঁ। কৰি পেলাই আমি সমজাই দিলোঁ ৰাইজে মিলি। ঠিক আছে, আৰু যিহেতু এইটো ফৰেষ্টৰ বস্তু হয়, তো পহু নিধনৰ পৰা আমি বিৰত থাকিব লাগে। গতিকে আমাৰ ৰাইজে চবে মিলি এইটো ফৰেষ্টক সমজাই দিয়া হৈছে। ফৰেষ্টক আই চি ছাৰে মাতি আনিছে। অনাৰ পিছত ফৰেষ্টক আমি জাষ্ট সমজাই পহুটো পঠিয়াই দিছোঁ। কোন ঠাই হয় এইখিনি? এইটো বৰবেটি নিয়াৰ নাহাটা চিমেণ্ট গুদাম।